Hey guys, নমস্কাৰ মনোজ চুটিয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো। আজি এখন ৰেষ্টুৰেণ্টত গৈ আছো আৰু মোক ৰেষ্টুৰেণ্টখনলৈ লৈ যাব এয়া মোৰ বন্ধু জগদীপে জগদীপ নমস্কাৰ এয়া জগদীপে লৈ যাব আৰু জগদীপে আজি নতুনকৈ এখন গাড়ী লৈছে জগদীপ গাড়ীখনৰ নাম কি আছিল সুইফট ডিজায়াৰ প্ৰথম মই বহিছো নি আজি তোমাৰ বাহিৰে তুমি প্ৰথম লাকি কিন্তু মই লাকি মই লাগি তুমি বহাৰ কাৰণে আমি গৈ আছো এতিয়া ৰেষ্টুৰেণ্টখনলৈ তো চাই থাকিব। হে গাইজ এতিয়া আমি ৰেষ্টুৰেণ্টখন পাইছোহি আমি আহি পালোহি এতিয়া ৰেষ্টুৰেণ্টখন আমি ৰেষ্টুৰেণ্টখন আহি পাই গলোহি আৰু এইখনে হৈছে জগদীপৰ গাড়ীখনৰ নাম কি আছিল সুইফট ডিজায়াৰ সুইফট ডিজায়াৰ হয় এইখন আজি ই নতুনকৈ আনিছে গুৱাহাটীৰ পৰা আনিছে নে গুৱাহাটীৰ পৰা আনিছে ধুনীয়া লাগিছে আৰু মানে বগা কালাৰৰ গাড়ী বহুত বেছি ভাল লাগে ন আৰু শান্তিৰ প্ৰতীক বগা ৰংটো হয় না হয়নে ঠিক আছে এতিয়া আমি স্কুটি বগা গাড়ীও বগা হয় নেকি ঠিকে আছে মানুহে খালি ক'লা হ'ব বগা ক'ত ক'লানো তুমি হে গাইজ এতিয়া অলপ বহিছোহি আমাক ধুনীয়াকৈ বহিব দিলে এই ৰেষ্টুৰেণ্টখন যোনে খুলিছে ন জগদীপ যি খুলিছে মানে সেই মালিকৰ ৱাইফ হয় ন অলপ বহি লওঁ আমি অ'কে আপুনি এতিয়া দাদাৰ কি হয় ৰেষ্টুৰেণ্টখনৰ মালিকৰ বাইদেউ নমস্কাৰ দেই আপোনাৰ নামটো হয় ঠিক আছে দিয়ক চাহ ন জগদীপ চাহ আহি গ'ল চাহটো খাই লওঁ দাদা নমস্কাৰ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম ভৱেন বৰুৱা বঢ়িয়া নতুনকৈ দাদাই এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে আজি অপেনিং কৰিছে তো এতিয়া ফিটা কাটিবলৈ কাক মাতিছে মোকে মাতিছে ঠিক আছে কাটি দিওঁ এতিয়া গামোচা এখন পিন্ধাই লয় ন তাৰপিছত আমাৰ এজন কুকমেন আহিছে গুৱাহাটীৰ পৰা হয় নেকি ঠিকে আছে দিয়ক মামী আপোনাৰ মামী মা কোনফালে আছে আপোনাৰ মা নে মিছেছৰ মা নমস্কাৰ দেই নামটো কৈ দিয়ক আপোনাৰ মোৰ নামটো ৰেণু বৰুৱা ঠিক আছে ঘৰ বালিয়নীত হয় এয়া মোৰ ছোৱালী হয় ৰ'দৰ কাৰণে হৈছে পাছত আৰম্ভণি মই কোনোদিন কেতিয়াও কৰি পোৱা নাছিলোঁ আজি প্ৰথমবাৰৰ বাবে কৰিব লৈছোঁ আৰু এই সকলোবিলাক আপোনালোকৰ বাবে সম্ভৱ হৈছে আপোনালোকৰ ফালে যায় মানে এই ক্ৰেডিট সম্পূৰ্ণ চ' আপোনালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' আৰম্ভণি কৰি দিওঁ আৰু ন ঠিক আছে আঙুলিতে লাগি এই পানী অকমান লৈ আহক এই তাতে বটল এটা আছে লাগি গ'ল পকাত লাগি গ'ল অকমান এনেকৈ ঘূৰাই দিয়ক ঠিক আছে আপোনাৰ মা নহয় জানো হয় নেকি চৰি দেই দেউতা অলপ আগলৈ আহক বহুত সংগ্ৰাম আছে ইয়াত এই ৰেষ্টুৰেণ্টখনৰ আঁৰত গতিকে জনাম এতিয়া আমি কেক কাটি লওঁ ন ঠিক আছে দিয়ক এই আপোনাৰ লোৱা ন ধৰক আপুনি আগে বাৰ্থডে ন
সব মিলি গৈছে আৰু হেপী বাৰ্থডে টু ইউ নাৰিকলটো ভাঙোতে মানে পুৰা দুখ পালো ইয়াতে বুঢ়া আঙুলিত তেজ ওলাই গ'ল এতিয়া জগদীপে বেণ্ডেজ মাৰি দিছে জোৰছে মাৰি দিলো নাৰিকল নাভাগিব বুলি নাৰিকল পুৰা দুফাল হৈ গৈছে মানে দুফাল হৈ বুঢ়া আঙুলি পুৰা পকাত লাগি গ'ল পকাত লাগি আঙুলি ফাটি গৈছে মানে ৰেষ্টুৰেণ্টখনৰ নাম কি ৰাখিছে এ বি ৰেষ্টুৰেণ্ট ন এ বি ৰেষ্টুৰেণ্ট মানে এ বি সম্পূৰ্ণ মিনিং কি আপোনাৰ ল'ৰাৰ নাম অংশুমান বৰুৱা আৰু ৰেষ্টুৰেণ্টখন ক'ত আছে আপুনি ডিটেইলছটো দি দিয়কচোন ৰেষ্টুৰেণ্টখন সোণাৰীচাপুৰীত আছে সোণাৰীচাপুৰীৰ পৰা ঢকুৱাখানা অভিমুখে মিনিমাম 500 মিটাৰ দূৰত্ব চাৰিআলিৰ পৰা 500 মিটাৰ দূৰত্ব সোণাৰীচাপুৰী চাৰিআলিৰ পৰা ঢকুৱাখানা ৰোডৰ ফালে আহিলে 500 মিটাৰ দূৰত আছে আৰু কাষতে কি স্কুল আছিলে এখন গুডউইল আছে এই ৰেষ্টুৰেণ্টখনৰ পৰা গুডউইল স্কুললৈ কিমান দূৰ যাব লাগিব আপোনাৰ 300 মিটাৰ ওকে এইটো হাইৱে দেখিছে আপোনালোকে এইফালে মাজুলী যায় যিসকল মাজুলী টুৰিষ্ট সেইসকলে ইয়াতে ধুনীয়াকৈ খাই মেলি জিৰাই মেলি যাব পাৰিব মানে ন তো ইয়াৰ পৰা মাজুলীলৈ কিমানমান কিলোমিটাৰ হ'ব মাজুলী বৰ্ডাৰলৈ ইয়াৰ পৰা আপোনাৰ 8 কিলোমিটাৰ বেছি দূৰ নাথাকে ন মোৰ যিটো ঘৰ হয় তাতে কি কৰা হয় তাতে বহিলৈ তাতো খাব পাৰে হোল আছে তাতে হোল হয় আৰু আপোনাৰ বাৰ্থডে সেলিব্ৰেট কৰিবৰ কাৰণে আমি ইউনিকলি সজাই দিম যিদিনাখনি আপোনাক আমাক অৰ্ডাৰ কৰিব লাগে আমি বলকচোন এইফালে যাওঁ তেনেকৈ ধুনীয়াকৈ সজাই দিব ন সজাই দিয়াৰ বাবে এটা ধুনীয়া ডাঙৰ হোল আছে আৰু এই কটেজবিলাকতো বহি খাব পাৰে ন বহি খাব পাৰিব চাৰিজনকে কটেজত বহি হয় এইবিলাক ধুনীয়া চাৰিটা আছে ন এইফালে দুটা আছে এটা দুটা এইফালে দুটা আছে এইটো এটা আৰু সেইটো এটা এনেকৈ ধুনীয়াকৈ আছে আৰু গাড়ী চাৰি লৈ আহিলেও ধুনীয়া পাৰ্কিং প্লেচ আছে ন দাদা ধুনীয়া পাৰ্কিং প্লেচ আছে ইয়াতে ৰাখিব পাৰে আৰু এইফালে চাওক ধুনীয়া পানী বৈ আছে এইটো কি বুলি কয় দাদা ৱাটাৰপুল এনেকুৱা এট্ৰেকশ্যনবিলাক লাগে ন তো ফটো চটো উঠিবলৈ ধুনীয়া হয় আৰু দাদাৰ সংগ্ৰাম আছে আচলতে এই ৰেষ্টুৰেণ্টখনৰ আঁৰত মই জনাই আছোঁ আপোনালোকক কেক লৈ আহিছে ন ৰ'ব আৰু আঁতৰৰ পৰা মই আপোনালোকক ৰেষ্টুৰেণ্টখন দেখাই দিছোঁ ধুনীয়া লাগিছে আচলতে তোমাৰ বাবে অপেক্ষা কৰি আছো অপেক্ষা কৰি থকাৰ কাৰণে তুমি লোৱা আহা লগতে আহা এনেকুৱা খেৰৰ কটেজবিলাক মানে ভাল লাগে ন দেখিও ভাল লাগে আৰু মানে তাতে বহি খাবলৈও ধুনীয়া ন আৰু দাদাই যিহেতু এই ৰেষ্টুৰেণ্টখন বহুত কষ্ট কৰি খুলিছে দাদা ইয়াৰ আগত আপুনি কি কৰি আছিলে ইয়াৰ আগত মোৰ বিজনেছ আছে কি বিজনেছ আছিলে মোৰ ৱেল্ডিঙৰ দোকান আছে ৱেল্ডিঙৰ দোকান সেই ৱেল্ডিং দোকানখনৰ আগত তাৰ আগতে মোৰ ইলেক্ট্ৰিচিটিৰ দোকান আছিলে ইলেক্ট্ৰনিক্সৰ তাৰ পাছতে মই আপোনাৰ ৱেল্ডিঙৰ দোকান খুলিলোঁ তাৰপিছত ভাবিলোঁ এইটো অঞ্চলত এখন ৰেষ্টুৰেণ্টৰ দৰকাৰ আছে মানে মানুহ কিছুমানে খাব নোৱাৰে ইয়াত খাব নাপায় ঢকুৱাখানা যাব লগা হয় বা মাজুলীৰ পৰা আহিলে ইয়াত সুবিধাজনক নাই ভাবিলোঁ এনেকুৱা এখন ৰেষ্টুৰেণ্ট ইয়াত প্ৰয়োজন আছে বুলি মই ভাবি নিজকে ভাবিলোঁ যে এনেকুৱা এটা কৰি চাওঁ আপোনাৰ ৰেষ্টুৰেণ্টখনলৈ যদি গ্ৰাহক আহে তেন্তে কি কি খাদ্য পাব কৈ দিয়ক ধুনীয়াকৈ খাদ্য আমাৰ জেনেৰেলি সৰ্বসাধাৰণতে যিখিনি ফুড ইয়াত আপোনাৰ সৰ্বসাধাৰণ চলি আছে তাৰ পাছতো আমাৰ চাইনিজ ফুডটো আমি ইয়াত উপলব্ধ কৰিম ভাতটো পোৱা হ'ব আৰু ভাতটোত মানে মাছ মাংস চব থাকিব নিৰামিষো থাকিব যি খায় তাকে পাব এই হোটেল ৰেষ্টুৰেণ্ট ধাবাৰ নাম শুনিলে মানে অলপ দামটো বেছি যেন মানে অনুভৱ কৰে এই হোটেল ৰেষ্টুৰেণ্টত নাযাওঁ ধাবাত নাযাওঁ নাখাওঁ বহুত পইচা দি খাব লাগে তাতে আমি ফুটপাথত ক'ৰবাত খাম বা বেলেগত ক'ৰবাত খাম কম দামত পাব বিচাৰে তেতিয়াহ'লে আপোনাৰ ইয়াতো তেনেকুৱা ধৰণৰ কম মূল্যত খাব পৰা ব্যৱস্থা হ'বনে নহ'ব হ'ব আমাৰ কম দামত আপোনাৰ মাংস হওক মাছ হওক আমাৰ থালি চিষ্টেমত কম দামত পাব
সেই গাইজ মই আপোনালোকক জনাওঁ যে অতি দুখ মনেৰে আপোনাৰ মা আৰু দেউতা বৰ্তমান স্বৰ্গগামী হৈছে আৰু কিমান দিন হ'ল মোৰ মা ঢুকুৱা 8 মাহমান হৈছে 8 মাহ বেছি দিন হোৱাই নাই আৰু মোৰ দেউতা ঢুকুৱা মিনিমাম 21 বছৰ হৈছে 21 বছৰ আপোনাৰ তেতিয়া বয়স কিমান আছিলে তেতিয়া মই হাই ছেকেণ্ডেৰী এনুৱেল দিছিলোঁ তেতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰী এনুৱেল দিছিলে বহুত সৰু আছিলে দেউতা ঢুকাৰ পিছত তাৰপিছতে আপুনি পঢ়া শুনা কৰি আছিলে নে নাই মই দেউতা ঢুকোৱাৰ পাছত মই পঢ়া শুনা সম্পূৰ্ণ এৰি দিলোঁ মই কমাৰ্চ পঢ়িছিলোঁ কমাৰ্চ পঢ়ি মই কমাৰ্চ পৰীক্ষা দিব নাপালোঁ মই পাই পিনি মই গুৱাহাটী গুচি গ'লোঁ গুৱাহাটীতে মই এখন ৱেল্ডিং দোকানত কাম কৰিছিলোঁ কাম কৰি পিনি মই তাৰ পৰা গুৱাহাটীত প্ৰথমে আপুনি এখন ৱেল্ডিঙৰ দোকানত কাম কৰিছিলে তাত কি কাম কৰিছিলে মই ৱেল্ডিং দোকানত গেট গিল এনেকুৱা বনোৱা কাম কৰিছিলোঁ আৰু আপোনাৰ এনেকুৱা সৰু সৰু বস্তু কিছুমান বনোৱা টাৰ্গেট লৈছিলোঁ তাৰ পাছৰ পৰা মই আহি তাত কিমান দিন কৰিলে মই আপোনাৰ 3 বছৰ বাহিৰতে আছোঁ 3 বছৰ গুৱাহাটীতে আছোঁ তাৰ পাছত আহি পিনি মই সোণাৰীচাপৰিত এখন সৰুকৈ এখন ৱেল্ডিঙৰ দোকান খুলিলোঁ তাৰ পাছত মই সেই ৱেল্ডিং দোকানখনৰ পৰা মই হাইড্ৰলিক টেইলাৰ চেলাৰ মেনুফেকচাৰিং কৰোঁ তাৰ পাছত মই এখন পাৰ্টছৰ দোকানো সৰু সুৰাকৈ খুলিছিলোঁ কিন্তু পাৰ্টছৰ দোকানখন মোৰ মানে কিহৰ পাৰ্টছ আপোনাৰ ট্ৰেক্টৰ পাৰ্টছ কিন্তু মই এভেইলেবল কৰিব নোৱাৰাৰ দুখত মই পাৰ্টছৰ দোকানখন আল্টিমেটলি অকণমান মই এৰি ভাবিলোঁ মই এখন এনেকুৱা ইউনিক সোণাৰীচাপৰিত এখন ইউনিক ৰেষ্টুৰেণ্ট আপোনালৈ বহুত বেছি আচলতে অভিনন্দন আৰু শুভেচ্ছা আছে আৰু মোৰ ভিউৱাৰ্ছ সকলেও আশীৰ্বাদ কৰিব এখেতে যাতে আৰু আগবাঢ়ি যাব পাৰে মোৰ ভিউৱাৰ্ছৰ মাজৰে বহুতে হয়তো ভাবিব পাৰে যে ময়ো এখন ৰেষ্টুৰেণ্ট খুলিম এখন ৰেষ্টুৰেণ্ট খুলিবলৈ হ'লে মিনিমাম কিমানমান মানে পইচাৰ প্ৰয়োজন হয় বুলি ক'লে আমি ইমান ডাঠি ক'ব নোৱাৰিম কাৰণ মোৰ এতিয়া ৰেষ্টুৰেণ্টখন বনাই থকাৰ আপোনাৰ 2 বছৰ হৈছে 2 বছৰ মই পুৰা সংগ্ৰাম কৰি কিন্তু টকা থকা মানুহৰ কাৰণে 2 দিনৰ কাম কিন্তু মোৰ কাৰণে 2 বছৰ এটা আপুনি সংগ্ৰাম কৰিব লগা হৈছে সেইটো কাৰণে মই অলপ দীঘল টাৰ্ম ল'ব লগা হ'ল তাতো পইচাৰ প্ৰয়োজন আছে আৰু মানুহৰ একাগ্ৰতাৰ প্ৰয়োজন আছে আৰু মই বিশেষকৈ ভাবোঁ কি সোণাৰীচাপৰিত বা ঢকুৱাখানাত বা লখিমপুৰৰ যিটো ৰেষ্টুৰেণ্ট কৰিছে তাতকৈ মই অকণমান ইউনিকেলি অলপ ডিফাৰেঞ্চ কৰিব বিচাৰোঁ মানে যে মানুহে কম টকাত খাব পাৰিব আৰু এটা ভাল খানা খাব পাৰিব আৰু নেক্সট হ'ল কি মানুহে ঘৰতে বহি কিছুমান সামগ্ৰী আমাক এটা এপছ আমি দিম আজিকালিতো সব ডিজিটেল হৈ গৈছে সকলোৱে ঘৰতে বিচাৰে গতিকে এই দাদাইও এটা এপ উলিয়াব এপটো এতিয়া বৰ্তমান উলিওৱা নাই দাদাই উলিয়াম বুলি কৈছে খুব কম দিনৰ ভিতৰতে ন দাদা আৰু সেই এপটো প্লে ষ্টৰত উপলব্ধ হ'ব প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব এতিয়া মই নামটো কৈ দিবলৈ অলপ অসুবিধা হৈছে যিহেতু দাদাই আৰম্ভ কৰাই নাই খুব সোনকালে আৰম্ভ কৰিম বুলি কৈছে আৰু সেই এপতে চাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে আৰু এইটো যেতিয়া অৰ্ডাৰ কৰিব কিমান কিলোমিটাৰ ভিতৰত আপোনালোকে ডেলিভাৰী দিব পাৰিব এই ৰেষ্টুৰেণ্টখনৰ পৰা 4-5 কিলোমিটাৰ ভিতৰৰ ডিষ্টেঞ্চত এখেতে হোম ডেলিভাৰী ফ্ৰী হ'ব সম্পূৰ্ণ ফ্ৰী হ'ব তাতকৈ যদি অলপ ডিষ্টেঞ্চটো বাঢ়ি যায় তেতিয়াহ'লে অলপ চাৰ্জটো লাগিব সেইটো কথা আপোনালোকে জানে এতিয়া খাবলৈ বহিছোঁ ন তো কি দিছে দেখাই দিছোঁ এই আছক এইটো মাছ আছে আৰু এইটো কি চব্জি এইটো আপোনাৰ বাৰে মিছলি সব দিয়া আছে কলডিললৈকে দিয়া আছে মিক্স এইটো চাটনি কিহৰ চাটনি এইটো আপোনাৰ মচুন্দৰী বাদাম পাপৰ আৰু এইফালে দালি আৰু এইটো মটন নেকি পৰ্ক অ'কে কৃষ্ণ এইটো আমি গৈ থাকোঁ লগ পাই ভাল লাগিলে আপোনাক আৰু গৈ থাকোঁ দেই ৰেষ্টুৰেণ্টখনৰ ওনাৰৰ শাহুমা হয় যাওঁগৈ দেই এতিয়া কৃষ্ণ ঠিক আছে দাদা গৈ থাকোঁ লগ পাই ভাল লাগিলে আৰু আগবাঢ়ি যাওক ব্যৱসায়টো আপোনাৰ দেই ঠিক আছে দিয়ক কেতিয়াবা আহিম হেল্ল' এই পালোগৈ আমি ধুনীয়াকৈ তামোল এখন খালোঁ ঠিক আছে বাই বাই আমি এতিয়া ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহিলোঁ আৰু খানাটো ধুনীয়া লাগিলে খাই ন ধুনীয়া লাগিছে আৰু ৰেষ্টুৰেণ্টখনৰ যিজন অনাৰ নামটো কি আছিলে ভৱেন বৰুৱা তোমাৰ লগৰ নি মোতকৈ ডাঙৰ হয় কিন্তু আমি বন্ধু লগৰ নিচিনা আৰু তেখেতে মোৰ বন্ধুক খবৰ দিছিলে মোক নিমন্ত্ৰণ জনাবৰ বাবে আৰু যোগদীপে মোক নিমন্ত্ৰণ জনাইছিলে চ' যোগদীপকো বহুত বেছি ধন্যবাদ জনাইছোঁ ধন্যবাদ থাকিল তোমালোক অহাৰ কাৰণে থেংক ইউ
আৰু আমি এতিয়া ঘৰলৈ গৈ থাকো ন ঘৰলৈ গৈ থাকো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছো ময়ো ঘৰলৈ যাওঁগে আমি দুইজনে ঘৰলৈ বুলি আহি আছো এতিয়া সো মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আজিলৈ আহিছো বাই বাই লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'ত